নলবাৰীৰ মহিনাত ৬০ জনৰ কংগ্ৰেছত যোগদান। প্ৰদ্যুৎ ভূঞা, অশোক শৰ্মাৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। নলবাৰী সমষ্টিৰ বৰিগোগ বনভাগ ব্লক কংগ্ৰেছৰ সন্দৰ্ভত টাইবাৰী পঞ্চায়তৰ অন্তৰ্গত মহিনা গাঁৱৰ ৬০ গৰাকী বিজেপি, BPF, UPPLৰ কৰ্মী সমৰ্থকে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইয়াৰ পিছত আছে মুংগেশ্বৰ দৈমাৰী, মহিনা বুনবাৰী, UPPL কৰ্মী। সদনত থকা আপোনালোকে হাত চাপৰিৰে প্ৰতিজন নতুন সদস্যক আদৰণি জনাব বুলি মই অনুৰোধ কৰিছোঁ। প্ৰতিজনকে আপোনালোকে হাত চাপৰিৰে এটা উৎসাহ আদৰণি জনাব। ধমধমা বিজেপি কৰ্মী। ইয়াৰ পিছত আছে ভৱেশ বড়ো, ধমধমা বিজেপি কৰ্মী। ইয়াৰ পিছত আছে সুমন বড়ো, ধমধমা বিজেপি কৰ্মী। তাৰপিছত আছে শুকুৰবাৰে বিয়লি মহিনা হৰি মন্দিৰ প্ৰাংগণত ছটাইবাৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজিত সভাখনত সভাপতিত্ব কৰে বৰিগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল ডেকাই। মণ্ডল কংগ্ৰেছৰ সভাপতি প্ৰদীপ সাউতে আঠধৰা কংগ্ৰেছৰ যোগদান সভাখনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, কংগ্ৰেছী তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিদুমণি দেৱী, কংগ্ৰেছ নেতা দিব্যজ্যোতি হালৈ, লুৎফুৰ ৰহমান, মজিব আলী, উদ্দীপন পাটোৱাৰী, মন্টু মেধি আদি উপস্থিত থাকে। যোৱা বিগত দিনবোৰত দেখিছোঁ ভাৰতীয় যি জনতা পাৰ্টি, এই জনতা পাৰ্টি নামত জনতা পাৰ্টি, কিন্তু জনতাক ঠগ খুৱাই নিজেই যিটো ৰজা হোৱা পাৰ্টি, সেই পাৰ্টিটোৰ যিবিলাক কৰ্ম, সেই কৰ্মৰ প্ৰতি মোৰ বহুত ক্ষোভ আছে। তথাপিও সেই ক্ষোভ ইয়াতে কোৱাৰ আমাৰ সময় নহয়। সেই সকল ব্যক্তিৰ আগত কম যিসকল ব্যক্তিয়ে সেই ক্ষোভ আমাৰ মনত জন্মাই দিছে। আৰু সেই দলটোৱে আগতে এই অঞ্চলত যেতিয়া মই প্ৰথম আহিছিলোঁ, মই আৰু এইখিনিতে এটা কথা ক'ব খুজিছোঁ। মোৰ ঘৰ যদিও মাজুগিৰাল, মই ধমধমা আঞ্চলিক মহাবিদ্যালয়তে স্নাতক ডিগ্ৰী লৈছোঁ। আৰু ধমধমা আঞ্চলিক মহাবিদ্যালয়ত মই ছাত্ৰ একতা সভাৰ নিৰ্বাচনত খুব প্ৰত্যাহ্বানৰ সন্মুখত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। আৰু ধমধমা আঞ্চলিক মহাবিদ্যালয়ত সেই সময়ত আমাৰ অসমত বিজেপি চৰকাৰ, দিল্লীতো বিজেপি চৰকাৰ, যিটো RSS, ABP, বিজেপিৰ যিটো শক্তি দেখুৱাইছিল, সময়ে সময়ে যিটো ভাবুকিও প্ৰদান কৰিছিল, সেইবিলাক দেখুৱাইও মোক ঘূৰাব পৰা নাছিল। আৰু সেই ছাত্ৰ ছাত্ৰীৰ মাজত সদায় কৰ্মৰ যোগেৰে এটা স্থান ৰাখিবলৈ সক্ষম হৈছিলোঁ। তাৰ কাৰণে মই এই অঞ্চলবাসীৰ পৰাই বিভিন্ন ছাত্ৰ ছাত্ৰী মোৰ আঞ্চলিক মহাবিদ্যালয়খনত পঢ়িব গৈছিল। সেইকাৰণে এই অঞ্চলৰ লগত মোৰ লগত বিশেষভাৱে সুসম্পৰ্ক আছে। তথাপিও এই যিটো সাম্প্ৰদায়িক ৰাজনীতিৰ আৰম্ভ কৰিলে বিজেপি চৰকাৰে, প্ৰথম আমাৰ লক্ষ্য উদ্দেশ্য সাম্প্ৰদায়িক ৰাজনীতি আমি কেনেকৈ নোহোৱা কৰিব পাৰোঁ, এতিয়াৰ পৰাই আমি লক্ষ্য আগত ৰাখি আমি কামবোৰ কৰি আগুৱাই যাম বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰথমতে মই সকলো কংগ্ৰেছ কৰ্মীলৈ এটা মোৰ বিনম্ৰ আহ্বান জনাব বিচাৰিছোঁ। আমি সকলোৱে কামৰ জৰিয়তে, মানৱতাহীন কৰ্মৰ জৰিয়তে যেতিয়া এতিয়া তেওঁলোকৰ যি শক্তি দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে, আমাৰ আকৌ শক্তি এতিয়া উত্থান হ'বলৈ আৰম্ভ হৈছে। কিয়? কাৰণ কেতিয়াও আমি দানৱতাক আশ্ৰয় দিয়া নাছিলোঁ, আমি মানৱতাক আশ্ৰয় দিছিলোঁ। আমি ইতিহাস চাবলৈ যাওঁ যদিও তেখেতসকলে কেতিয়াবা কয় ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰিছে, ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰা নাছিল। যিখন দেশত এতিয়া দপদপাই সিহঁতে কেলেংকাৰীৰ পাহাৰ গঢ়ি তুলিছে, সেই দেশখনক তেওঁলোকে ধ্বংস কৰিব ওলাইছে। সেই দেশখন গঢ়িছিল কোনে? ভাৰতীয় জাতীয় কংগ্ৰেছে। ব্ৰিটিছৰ শাসনৰ পৰা এই দেশখনক মুক্তি দিছিল কোনে? ভাৰতীয় জাতীয় কংগ্ৰেছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।